মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ গণিত পাঠ্যপুথিৰ অনুশীলনী 14.1 কুৱেশ্যন নম্বৰ 3 6 নম্বৰটোৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু ইয়াৰ আগৰ প্ৰশ্নসমূহ মই আগৰ ভিডিঅ'সমূহ দিছিলোঁ, গতিকে তাৰ লিংকসমূহ মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তোমালোকে ইয়াৰ আগৰ প্ৰশ্নসমূহ চাব পাৰিবা। যদি ভিডিঅ'টো ভাল লাগে তোমালোকৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি প্ৰথমটো আছিলে আমাৰ 6 নম্বৰ উৎপাদক বিশ্লেষণ কৰা। গতিকে এইটো মই কেনেধৰণে কৰিব লাগে তোমালোকক বুজাই দিছোঁ। এইটো আছিলে 4 - x² - y² + 2xy আছে। গতিকে এইটো আমি কেনেকৈ কৰিম, 4 - এই পিছৰকেইটা আমি কি কৰিম, ব্ৰেকেটৰ ভিতৰত ভৰাই দিম। এইটো x² হ'ল, এইটো প্লাছ হৈ যাব, তেতিয়া ব্ৰেকেটৰ ভিতৰত দিলে এইটো মাইনাছ হৈ যাব। বুজি পাইছা তোমালোকে? এতিয়া আমি কি কৰিম, 4 - এইটো আমি আগলৈ লৈ আহিম, ফৰ্মুলাত হৈ যাব -2xy + এইটো y² হ'ল। এইটো কোনটো ফৰ্মুলা হ'ল, a - b হোল স্কোৱাৰ ফৰ্মুলাটো হৈ গ'ল এইটো। গতিকে এই 4টোক আমি যদি ভাঙি দিওঁ, স্কোৱাৰত লিখোঁ, তেতিয়াহ'লে 2² হ'ল মাইনাছ এইটো আমাৰ a - b হোল স্কোৱাৰ ফৰ্মুলাটো হ'ল a মানে হৈছে x, x - b মানে হৈছে y হোল স্কোৱাৰ হ'ল। এতিয়া আমাৰ কি হ'ল, এইটো a² - b² হ'ল। গতিকে সেই ফৰ্মুলাটোৰ মতে আমাৰ কি হয়, a + b হয়। a মানে হৈছে 2 প্লাছ b মানে হৈছে x - y হ'ল। তাৰপিছত a - b হ'ব, গতিকে 2 মাইনাছ, ইয়াত এইডাল চাইন আহিব, এইডাল ব্ৰেকেট দিব লাগিব। গতিকে যিহেতু এইটো মাইনাছ আছে, গতিকে এইটো x - এইটো y হ'ল বিটো। এতিয়া আমি কৰি দিলে কি হ'ব, প্ৰথমটো হ'লগৈ 2 + x - y, আৰু পিছৰটো ভাঙি দিলে, ব্ৰেকেটটো ভাঙি দিলে কি হ'ব, 2 - x মাইনাছে প্লাছ y হ'ল। গতিকে আমাৰ উৎপাদককেইটা এইকেইটা পালোঁ। বুজি পালা তোমালোকে? ইয়াৰ পিছত 7 নম্বৰটো আমাক দিয়া আছে x⁸ - y⁸। এইটো উৎপাদক বিশ্লেষণ কৰিব লাগে। গতিকে কেনেকৈ কৰিম আমি, তো x⁴ এইটো কি কৰিম, আমি হোল স্কোৱাৰ কৰি দিম, 4 × 2 = 8 হৈ যাব। তেতিয়া এইটো y⁴ হোল স্কোৱাৰ কৰি দিম, তেতিয়া আমাৰ পাৱাৰটো 8 ওলাই যাব, 4 × 2 = 8, 4 × 2 = 8। এতিয়া আমাৰ এইটো কি হ'ল, a² হ'ল, এইটো b² হ'ল। a² - b² ফৰ্মুলাটো আমাৰ কি আছিলে, a + b হোল * a - b। গতিকে ইয়াত a মানে হৈছে x⁴ প্লাছ b মানে হৈছে y⁴। x⁴ - y⁴ হ'ব। এইটো ভাঙিব নোৱাৰি, x⁴ প্লাছ এইটো y⁴, এইটো আকৌ ফৰ্মুলাত ভাঙি দিব পাৰিম। ফৰ্মুলাত ভাঙি দিলে কি হ'ব, এইটো x² হোল স্কোৱাৰ হ'ল, মাইনাছ এইটো y² হোল স্কোৱাৰ হ'ল। গতিকে x⁴ প্লাছ y⁴, এইটো আমাৰ a² - b² হ'ল। গতিকে a মানে হৈছে x² প্লাছ b মানে হৈছে y²। গতিকে a² - b প্লাছ b² হ'ল, তাৰপিছত x² - y² মাইনাছ এইটো হ'ল। গতিকে আকৌ এইটো ফৰ্মুলাত ভাঙিব পাৰিম, x⁴ প্লাছ y⁴, এইটো x² প্লাছ এইটো y²। এইটো ফৰ্মুলাত ভাঙি দিলে আকৌ কি হ'ব, a² - b² হৈছে। গতিকে x প্লাছ y হোল * x মাইনাছ y। গতিকে আমাৰ এই ৰাশিটোৰ উৎপাদকসমূহ এইবোৰ পালোঁ। বুজি পালা তোমালোকে? এবাৰ 8 নম্বৰটো আমাক দিয়া আছে a³ - ab² - a² b + b³। এইটো উৎপাদক বিশ্লেষণ কেনেকৈ কৰিম, আমি a³ এইটো ইয়াৰ লগত আমি লগাই লওঁ, a² b, এইটো মাইনাছ ab² কৰিলোঁ প্লাছ b³, এই ধৰণে আমি সজাই ল'লোঁ। এতিয়া আমি ইহঁত দুটাৰ পৰা, প্ৰথম দুটা পদৰ পৰা আমি কি কমন ল'ব পাৰিম, a² কমন ল'লে ইয়াত a³ আছিলে, গতিকে ইয়াত a থাকিব, মাইনাছ ইয়াত b থাকিব। ইয়াত মাইনাছ b² এটা কমন ল'ব পাৰিম।
মাইনাছ বি স্কোৱাৰ কমন ল'লে ইয়াত কি থাকিব এ থাকিব ইয়াত মাইনাছ কি থাকিব বি থাকিব এইটো মাইনাছে মাইনাছে প্লাছ আকৌ প্লাছ ওলাব এতিয়া আমি এ মাইনাছ বি কমন ল'ব পাৰিম এ মাইনাছ বি কমন ল'লোঁ এইফালে থাকিলে এ স্কোৱাৰ মাইনাছ এইফালে থাকিলে বি স্কোৱাৰ গতিকে এইটো আকৌ ফৰ্মুলা হৈ গ'ল এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ গতিকে এইটো এ মাইনাছ বি এইটো ভাঙি দিলে কি হ'ব এ প্লাছ বি হোল ইনটু এ মাইনাছ বি গতিকে এই ৰাশিটোৰ উৎপাদকসমূহ এইকেইটা বুজি পালা তোমালোকে এতিয়া আমি 4 নম্বৰটোলৈ যাম আমাক কুৱেশ্যন নম্বৰ 4টোত এবাৰ দিয়া আছে উৎপাদকত প্ৰকাশ কৰা 1 নম্বৰটোত দিয়া আছে 16 প্লাছ 8x প্লাছ এক্স স্কোৱাৰ তেনেধৰণে এইটোতো দিয়া আছে 2 নম্বৰটোত এইটো 3 নম্বৰটোত প্ৰথম 3টা প্ৰশ্ন মই পাতি লৈছোঁ এতিয়া মই এটা এটাকৈ মই তোমালোকক সমাধানবোৰ বুজাই যাম 1 নম্বৰটো 16 প্লাছ 8x প্লাছ এক্স স্কোৱাৰ আছে গতিকে আমি এইটোক আমি সজাই ল'ম কেনেকৈ এম এক্স স্কোৱাৰ এমটো নিদিলে হ'ব এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি গতিকে আমি এই আৰ্হিটোত আমি সজাই ল'ম সজাই ল'লে কি হ'ব এইটো এইফালে আছে গতিকে তাক আমি আগলৈ লৈ আহিম এক্স স্কোৱাৰ হ'ল প্লাছ এইটো মতে এই এক্স হ'ল প্লাছ 16 হ'ল গতিকে এতিয়া আমি কি কৰিম ইয়াত ধ্ৰুৱক পদটো 16 আছে এই এক্স স্কোৱাৰৰ সহগ আছে 1 আৰু 16 পূৰণ কৰিলে 16 হয় গতিকে 16ৰ উৎপাদককেইটাক উলিয়াই লওঁ 4 4 গুণ 16 হয় গতিকে 4 যোগ কৰিলে এই উৎপাদক দুটা যোগ কৰি দিলে কি হ'ব 8টো ওলাব গতিকে এক্স স্কোৱাৰ প্লাছ 4 প্লাছ 4 এইটো এক্স হ'ল প্লাছ এইটো 16 হ'ল এইটো এক্স স্কোৱাৰ প্লাছ 4x পূৰণ কৰিলে 4x প্লাছ এই 4x পূৰণ কৰিলোঁ 4x হ'ল প্লাছ এইটো 16 হ'ল গতিকে প্ৰথম দুটা পৰা কি কমন আহিব এক্স এটা কমন আহিব এক্স প্লাছ 4 থাকিলে এইটো প্লাছ 4 এটা কমন আহিব দ্বিতীয় দুটাৰ পৰা এইটো এক্স থাকিলে এইটো 4 4 গুণ 16 হয় গতিকে 4 এটা থাকিব এতিয়া এক্স প্লাছ 4 কমন দুইফালে আছে গতিকে কমন ল'ব পাৰিম এক্স প্লাছ 4 আৰু এইফালে কি থাকিলে এক্স প্লাছ 4 থাকিলে এইটো এক্স এইটো প্লাছ 4 গতিকে উৎপাদক দুটা এই দুটা বুজি পালা এইবাৰ আমাৰ 2 নম্বৰটোত দিয়া আছে 15 মাইনাছ 2x মাইনাছ এক্স স্কোৱাৰ গতিকে আমি আগতে যিটো আৰ্হিটো দেখাইছিলোঁ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি এই আৰ্হিটোত আমি এইটো সজাই ল'ম গতিকে সজাই ল'লে কি হ'ব এইটো আগলৈ আহিব মাইনাছ এক্স স্কোৱাৰ হ'ল এইটো মাইনাছ 2x হ'ল এইটো প্লাছ 15 হ'ল গতিকে 15 উৎপাদককেইটা আমি উলিয়াই ল'ম ইয়াতে 1 আছে গতিকে 15 উৎপাদককেইটা উলিয়ালে হ'ব এই 15 3 5 গুণ 15 5ৰ 3 গ'লে 2 হয় গতিকে মাইনাছ এক্স স্কোৱাৰ মাইনাছ 5 মাইনাছ 3 হ'ল এইটো এক্স হ'ল তাৰ লগত এক্স আছিলে গতিকে এইটো 15 হ'ল গতিকে মাইনাছ এক্স স্কোৱাৰ এইটো ব্ৰেকেটটো খুলি যাম আমি একেবাৰে মাইনাছে প্লাছে মাইনাছ 5 এক্সে পূৰণ কৰিলে 5x হ'ল মাইনাছে প্লাছ আকৌ 3 এক্সে পূৰণ কৰিলে 3x প্লাছ 15 হ'ল এতিয়া প্ৰথমৰ দুটাৰ পৰা আমাক কমন আহিব কি মাইনাছ এক্স এটা কমন আহিলে মাইনাছ এক্সটো কমন লোৱাৰ লগে লগে ইয়াত কি থাকিলে এক্স থাকিলে এইটো মাইনাছ আছে গতিকে ইয়াত প্লাছ ইয়াত মাইনাছটো পাবলৈ হ'লে প্লাছ চিন হ'ব মাইনাছে প্লাছে মাইনাছ ওলাব গতিকে এইটো 5 থাকিলে এইটো প্লাছ 3 এটা ল'লে দুইটাৰ পৰা এক্স প্লাছ এইটো 5 থাকিলে বুজি পাইছা এতিয়া আমি এক্স প্লাছ 5 কমন আহিব এক্স প্লাছ 5টো গতিকে এইফালে কি থাকিলে মাইনাছ এক্স প্লাছ 3 থাকিলে গতিকে আমাৰ উৎপাদককেইটা হ'লগৈ এইকেইটা বুজিলা এবাৰ আমাৰ 3 নম্বৰটোত দিয়া আছে এক্স স্কোৱাৰ প্লাছ 8x মাইনাছ 20 গতিকে এইটো আমাৰ আৰ্হিটোৰ মতে আছে গতিকে আমি উৎপাদক বিশ্লেষণ কৰিব লাগে 20 আছে এইটো 1 আছে গতিকে 20 আমি উৎপাদককেইটা উলিয়াই লওঁ 2 2 গুণ 20 2 5 গুণ 10
গতিকে এইটো কিমান হ'ব ইয়াত 8 লাগে 8 হ'বলৈ হ'লে কি কৰিব লাগিব 5 দুগুণ 10 হ'ব 10ৰ পৰা 2 বিয়োগ কৰি দিলে 8 পাম এই দুটা কৰিলে 10 হ'ল 10ৰ পৰা 2 বিয়োগ কৰি দিলে আমি 8 পাম গতিকে x স্কোৱাৰ প্লাছ এইটো কি কৰিম 10 মাইনাছ 2 x মাইনাছ 20 হ'ল গতিকে এইটো x স্কোৱাৰ প্লাছ 10x কোন কৰিলে 10x হ'ল এইটো মাইনাছ আছে মাইনাছ হ'ল 2x হ'ল মাইনাছ 20 হ'ল প্ৰথমৰ দুটাৰ পৰা আমাৰ কমন কি আহিব x এটা কমন আহিব এইটো x প্লাছ এইটো 10 হ'ল এইটোত মাইনাছ 2 এটা কমন আহিব দুইটাৰ পৰা গতিকে x থাকিলে এইটো মাইনাছে প্লাছে এইটো মাইনাছ ওলাব গতিকে ইয়াত প্লাছ হ'ব গতিকে ইয়াত 10 হ'ব 2 দুগুণ 20 হ'ব লাগিব গতিকে এইটো x প্লাছ 10 টো দুইফালে আছে গতিকে কমন আহিলে x প্লাছ 10 ইয়াত কি থাকিলে এইফালে x থাকিলে এইফালে মাইনাছ 2 থাকিলে গতিকে এই ৰাশিটো উৎপাদক আমাৰ এই দুটা পালোঁ বুজি পালা তোমালোকে যদি ভাল পাইছা নহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা দেই এইবাৰ আমি 4 নম্বৰটোলৈ গৈছোঁ 4 নম্বৰটো দিয়া আছে x স্কোৱাৰ মাইনাছ 2x মাইনাছ 3 গতিকে এইটো আমি কেনেকৈ উৎপাদক বিশ্লেষণ কৰিম এইটো 3 আছে 3 উৎপাদককেইটা হৈছে 3 আৰু 1 গতিকে কি কৰিব লাগিব x স্কোৱাৰ মাইনাছ 3 বিয়োগ 1 কৰিলে আমি 2 এইটো পাম গতিকে এইটো x আছে এইটো 3 হ'ল গতিকে x স্কোৱাৰ এইটো মাইনাছ 3x হ'ল মাইনাছে মাইনাছে প্লাছ এইটো x হ'ল মাইনাছ 3 হ'ল গতিকে প্ৰথমৰ দুটাৰ পৰা আমি কি কমন পাম x মাইনাছ এইটো 3 হ'ল ইহঁত দুটাৰ পৰা আমি 1 এটা কমন ল'ব পাৰিম গতিকে x মাইনাছ 3 হ'ল গতিকে x প্লাছ মাইনাছ 3 x মাইনাছ 3 আছে দুইফালে গতিকে x মাইনাছ 3 আৰু এইটো কি হ'ব x প্লাছ 1 গতিকে এই ৰাশিটো উৎপাদক দুটা এই দুটা বুজি পালা এইবাৰ আমাৰ 5 নম্বৰটো দিয়া আছে a স্কোৱাৰ মাইনাছ 4a মাইনাছ 12 গতিকে এইটো আমি উৎপাদক বিশ্লেষণ কৰিব লাগে গতিকে 12ৰ আমি উৎপাদককেইটা উলিয়াই ল'ম 12ৰ 2 6 গুণ 12 6 2 গ'লে 4 হ'ব গতিকে আমি a স্কোৱাৰ মাইনাছ 6 মাইনাছ 2 কৰি দিলোঁ এইটো a আছিলে মাইনাছ এইটো 12 হ'ল গতিকে এইটো a স্কোৱাৰ এইটো মাইনাছ 6a হ'ল মাইনাছে মাইনাছে প্লাছ 2a হ'ল এইটো মাইনাছ 12 হ'ল গতিকে দুইটাৰ পৰা আমি কমন আহিলে a আহিলে এইটো a মাইনাছ 6 এইটো প্লাছ 2 এটা কমন ল'ব পাৰিম 2 এটা কমন ল'লে ইয়াত কি থাকিব a আৰু এইটো মাইনাছ 6 থাকিব গতিকে a মাইনাছ 6 দুইফালে আছে গতিকে a মাইনাছ 6টো কমন আহিলে এইফালে থাকিলে a ইয়াত প্লাছ 2 থাকিলে গতিকে এই ৰাশিটো উৎপাদক দুটা আমাৰ এই দুটা পালোঁ বুজি পালা তোমালোকে এইবাৰ 6 নম্বৰটোত আমাক দিয়া আছে x স্কোৱাৰ মাইনাছ 21x প্লাছ 104 গতিকে এইটো উৎপাদক বিশ্লেষণ কৰিবলৈ আমি 104টোক উৎপাদককেইটা উলিয়াই লওঁ 104 হ'লে 2ৰে 2 5 গুণ 10 2 দুগুণ 4 2 26 52 2 13 গুণ 26 হ'ল গতিকে আমি কি কৰিম এই 2 2 2 তিনিটা 2 পূৰণ কৰিলে আমাৰ কিমান হয় 8 আৰু 13টো ইয়াৰ লগত যোগ কৰি দিলে আমি কিমান পাম 21 পাম গতিকে ইয়াত 21 আছে গতিকে দুইটা যোগ কৰিব লাগিব x স্কোৱাৰ মাইনাছ 13 প্লাছ 8 কৰি দিলে আৰু এইটো x আছে গতিকে প্লাছ 104 হ'ল গতিকে এইটো x স্কোৱাৰ মাইনাছ 13 এইটো x হ'ল মাইনাছ প্লাছ মাইনাছ হ'ল এইটো 8x হ'ল প্লাছ 104 গতিকে দুইটাৰ পৰা কমন আহিব x এটা কমন আহিব x মাইনাছ 13 হ'ল এইটো মাইনাছ 8 এটা কমন আহিব 8 কমন আহিলে কি হ'ব ইয়াত থাকিব x থাকিব মাইনাছে এইটো মাইনাছে প্লাছ হ'ব গতিকে ইয়াত মাইনাছ হ'ব গতিকে ইয়াত কি থাকিব 13 থাকিব এই দুটাৰ পূৰণফলটো 104 হয় গতিকে 1 মাইনাছ x মাইনাছ 13 দুইফালে আছে গতিকে কমন আহিলে x মাইনাছ 13 ইয়াত থাকিলে x এইফালে থাকিলে মাইনাছ 8 গতিকে আমাৰ উৎপাদক দুটা এই দুটা হ'ল ভালকৈ বুজি পাইছে না তোমালোকে এইবাৰ আমাৰ 7 নম্বৰটোত দিয়া আছে 2x স্কোৱাৰ প্লাছ 18x প্লাছ 40 গতিকে আমি কি কৰিম এইটো x স্কোৱাৰ হওক 2 আছে এইফালে 40 আছে গতিকে দুইটা পূৰণফলটো কিমান হ'ব
80 হয়, গতিকে মই 2টো পূৰণ নকৰোঁ, গতিকে মই 42 উলিয়াই লওঁ। 42 কি হ'ব 2 20 40, 2 10 গুণ 20, গতিকে 10লৈকে উলিয়ালে হৈ যাব। 2 এই 3টা পূৰণ কৰিলে কিমান হ'ব 8 হয়। 2 দুগুণ 4, 4 দুগুণ 8 আৰু 10ৰ লগত যোগ কৰি দিলে কি হ'ব 18 হ'ব। গতিকে এইটো কি হ'ব 2x স্কোৱাৰ প্লাছ 10 প্লাছ 8x প্লাছ 40, গতিকে 2x স্কোৱাৰ প্লাছ এইটো 10x হ'ল, এইটো প্লাছ 8x হ'ল, প্লাছ এইটো 40 হ'ল। গতিকে প্ৰথমৰ দুটাৰ পৰা 2x এটা কমন আহিলে, 2x কমন আহিলে, x থাকিলে ইয়াত, এইটোত 5 থাকিলে, প্লাছ ইয়াৰ পৰা কমন আহিব 4 এটা কমন আহিব, 4 কমন আহিলে কি হ'ব 4 দুগুণ 8, গতিকে 4 কমন ল'লে নহ'ব, 8 কমন ল'ব লাগিব। 8 কমন আহিব দুইটাৰ পৰা, 8 কমন হ'লে কি হ'ব ইয়াত থাকিব x, ইয়াত থাকিব 5, 8 5 গুণ তেতিয়া 40 হ'ব। গতিকে x প্লাছ 5 দুইফালে আছে, গতিকে x প্লাছ 5টো কমন আহিলে, এইফালে থাকিলে 2x প্লাছ এইটো 8, গতিকে এই ৰাশিটো উৎপাদক দুটা, এই দুটা পালোঁ। বুজি পালা তোমালোকে? এইবাৰ আমাৰ 8 নম্বৰটোত দিয়া আছে l স্কোৱাৰ মাইনাছ 13l প্লাছ 42, গতিকে 42 উৎপাদককেইটা আমি উলিয়াই ল'ম। 42 মানে হৈছে 6 7 গুণ 42, গতিকে এই দুটা যোগ কৰিলে 13টো পাম। গতিকে l স্কোৱাৰ মাইনাছ 7 প্লাছ 6l প্লাছ 42, গতিকে l স্কোৱাৰ মাইনাছ এইটো 7l হ'ল, এইটো মাইনাছ হ'ব, বিয়োগ হ'ব 6l হ'ল, প্লাছ 42 হ'ল। প্ৰথমৰ দুটাৰ পৰা l এটা কমন আহিলে, l মাইনাছ 7 থাকিলে, পিছত 6 এটা কমন আহিব, l টো মাইনাছ হ'ব, ইয়াৰ ভিতৰত মাইনাছে মাইনাছে প্লাছ হ'ব, এইটো 7 হ'ল। গতিকে এইটো l মাইনাছ 7 আৰু এইফালে কি থাকিলে l মাইনাছ 6, গতিকে ইয়াৰ উৎপাদককেইটা এই দুটা। বুজি পালা তোমালোকে? এইবাৰ আমাৰ 9 নম্বৰটোত দিয়া আছে মাইনাছ a স্কোৱাৰ মাইনাছ a প্লাছ 20, গতিকে 20টো আমি উৎপাদককেইটা উলিয়াই ল'লে কি হ'ব 5 4 গুণ 20, 20 হ'লে 5 4 গুণ 20, গতিকে 5ৰ 4 গ'লে 1 হ'ব, গতিকে a সহগ 1 ওলাব তেতিয়া। তো মাইনাছ a স্কোৱাৰ মাইনাছ 5 মাইনাছ 4, এইটো a হ'ল, প্লাছ 20 হ'ল, গতিকে এইটো মাইনাছ a স্কোৱাৰ, এইটো মাইনাছ 5a হ'ল, মাইনাছে মাইনাছে প্লাছ 4a হ'ল, প্লাছ 20 হ'ল। গতিকে প্ৰথমৰ দুটাৰ পৰা মাইনাছ a এটা কমন আহিলে, মাইনাছ a কমন আহিলে, ইয়াত a থাকিলে, এইটো প্লাছ হ'ব, এইটো 5 হ'ল, তো প্লাছ 4 এটা কমন আহিলে দুইটাৰ পৰা, গতিকে ইয়াত a থাকিলে, এইটো 5 হ'ল। গতিকে a প্লাছ 5টো কমন আহিলে, তাৰপিছত এইফালে থাকিলে মাইনাছ a, এইটো প্লাছ 4 থাকিলে, গতিকে উৎপাদক দুটা এইকেইটা পালোঁ। বুজি পালানে তোমালোকে?